নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 27 মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। মাত্ৰ কেইটামান দিন বাকি আছে আৰু তাৰ পিছতেই বন্ধ হৈ পৰিব আপোনাৰ গুগল পে আৰু ফোন পে। 1 এপ্ৰিলত বন্ধ হ'ব আপোনাৰ বেংক একাউণ্ট। এই মুহূৰ্তত জনাই আছো এটা ডাঙৰ খবৰ, কিয়নো গুগল পে ফোন পে যদি আপুনি ব্যৱহাৰ কৰিছে তেন্তে এই খবৰটো আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। 1 এপ্ৰিলত বন্ধ হ'ব আপোনাৰ একাউণ্ট। চলি আছে নেকি আপোনাৰ গুগল পে আৰু ফোন পে? গুগল পে ফোন পে ব্যৱহাৰকাৰীলৈ অত্যন্ত জৰুৰী খবৰ, কিয়নো 1 এপ্ৰিলত বন্ধ হ'ব পাৰে আপোনাৰ বেংক একাউণ্ট। 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব গুৰুত্বপূৰ্ণ নিৰ্দেশনা। গুগল পে ফোন পেত লিংক কৰা মোবাইল নম্বৰ বন্ধ হৈ আছে নেকি আপোনাৰ? যদিহে আপোনাৰ মোবাইল নম্বৰৰ ৰিচাৰ্জ নাই, এতিয়াই আপুনি কৰক ৰিচাৰ্জ, কিয়নো দীৰ্ঘদিনে বন্ধ হৈ থকা মোবাইল নম্বৰৰ গৰাকীলৈ ডাঙৰ খবৰ। ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট কৰ্পোৰেশ্যনে বেংকৰ তৰফৰ পৰা জৰুৰী নিৰ্দেশনা দিছে। 31 মাৰ্চৰ ভিতৰতে UPI এপসমূহক দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা মোবাইল নম্বৰ আঁতৰোৱাৰ নিৰ্দেশ দিয়া হৈছে। কোনো নম্বৰ যদি 90 দিন ধৰি ভইচ কল, SMS বা ডাটাৰ বাবে ব্যৱহাৰ কৰা নহয় তেন্তে নম্বৰ বন্ধ হৈ পৰিব আৰু বন্ধ হৈ পৰা নম্বৰ পুনৰ নতুন ব্যৱহাৰকাৰীক দিয়া হ'ব। এই পৰিস্থিতিত বন্ধ নম্বৰ বেংক বা অন্যান্য বিত্তীয় সেৱাৰ সৈতে লিংক থাকিলে সমস্যাৰ সৃষ্টি হ'ব। বন্ধ বা পুনৰ ব্যৱহৃত মোবাইল নম্বৰে UPI লেনদেনত সমস্যাৰ সৃষ্টি কৰে। যদিহে কোনো অসুবিধা নোহোৱাকৈ গুগল পে ফোন পে ব্যৱহাৰ কৰিব বিচাৰিছে তেন্তে এতিয়াই কৰক আপোনাৰ ৰিচাৰ্জ। আন এটা খবৰ হৈছে দাড়ি, টুপি আৰু পায়জামা মানেই গোৱালপাৰা। আওপকীভাৱে এক ডাঙৰ মন্তব্য কৰা হৈছে। দাড়ি, টুপি, পায়জামা মানেই হৈছে গোৱালপাৰা। নাম নোলোৱাকৈয়ে এক সম্প্ৰদায়ক লৈ ডাঙৰ মন্তব্য কৰিছে মন্ত্ৰী অশোক সিংহালে। এটা জাতিয়ে গোৱালপাৰা শেষ কৰি দিলে, গতিকে আমি ঐক্যবদ্ধভাৱে যুঁজ দি জয় হ'ব লাগিব। কংগ্ৰেছক এতিয়া ভোট দি লাভ নাই বুলি ৰাজহুৱা মন্তব্য কৰিছে মন্ত্ৰী অশোক সিংহালে। জাতি মাটি ভেটি ধৰি নাৰাখিলে নাথাকিব নৱ প্ৰজন্ম। ৰাভা হাছং পৰিষদীয় সমষ্টিৰ নিৰ্বাচনত এই মন্তব্য কৰিছে মন্ত্ৰী অশোক সিংহালে। আন এটা ডাঙৰ খবৰ হৈছে ATMৰ পৰা ধন উলিয়াওঁতে আপুনি ভৰিব লাগিব এতিয়াৰে পৰা ধন। ATMৰ পৰা ধন উলিয়ালে আপুনি দিব লাগিব 19 টকাকৈ। ATMৰ পৰা টকা উলিয়াব গ'লে আপুনি ভৰিব লাগিব ধন। প্ৰত্যেক ট্ৰেঞ্জেকশ্যনত ভৰিব লাগিব 19 টকাকৈ ধন। 1 মে'ৰ পৰা কাৰ্যকৰী হ'ব এই জৰুৰী নিৰ্দেশনা। ATM ইণ্টাৰচেঞ্জ মাচুল বৃদ্ধিৰ মঞ্জুৰি দিছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই। অইন বেংকৰ ATMত ধন উলিয়ালে পকেট খালী হ'ব পাৰে আপোনাৰ। পূৰ্বে প্ৰত্যেকটো ট্ৰেঞ্জেকশ্যনত গ্ৰাহকে ভৰিছিল 17 টকাকৈ, কিন্তু 1 মে'ৰ পৰা অইন বেংকৰ ATMত ধন উলিয়ালে আপুনি ভৰিব লাগিব 19 টকা। পূৰ্বে অইন বেংকৰ ATMত বেলেঞ্চ চেক কৰিলে গ্ৰাহকে ভৰিছিল 6 টকাকৈ, কিন্তু এতিয়াৰে পৰা 1 মে'ৰ পৰা অইন বেংকৰ ATMত বেলেঞ্চ চেক কৰিলেই আপুনি 7 টকাকৈ ভৰিব লাগিব। ATMৰ পৰা টকা উলিয়াব গ'লে আপুনি এতিয়াৰে পৰা ধন ভৰিব লাগিব। পৰৱৰ্তী ডনাল্ড ট্ৰাম্পৰ নিষেধাজ্ঞা, বিপদত পৰিব নেকি এতিয়া ভাৰত? মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ শেহতীয়া এটা ঘোষণাই বিপদ বঢ়াব পাৰে ভাৰতৰ। ভেনিজুৱেলাৰ পৰা খাৰুৱা তেল আমদানি কৰা ৰাষ্ট্ৰৰ ওপৰত অতিৰিক্তভাৱে শুল্ক বৃদ্ধি কৰিব আমেৰিকাই। এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো, অৰ্থাৎ আমেৰিকাৰ সৈতে বাণিজ্যিক সম্পৰ্ক ৰখা কোনো ৰাষ্ট্ৰই তেল আমদানি কৰিব নোৱাৰিব ভেনিজুৱেলাৰ পৰা খাৰুৱা তেল আমদানি কৰা ৰাষ্ট্ৰৰ ওপৰত অতিৰিক্তভাৱে 25% টেক্স শুল্ক বৃদ্ধি কৰিব আমেৰিকাই। চলিত বৰ্ষৰ 2 এপ্ৰিলৰ পৰা ভেনিজুৱেলাৰ বিৰুদ্ধে এই নীতি বলবৎ কৰিব ট্ৰাম্পৰ প্ৰশাসনে। ইতিমধ্যে বাণিজ্যিক ক্ষেত্ৰত বিশ্বৰ কেইবাখনো ৰাষ্ট্ৰৰ ওপৰত শুল্ক বৃদ্ধি কৰিছিল আমেৰিকাই। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ এই ঘোষণাৰ ফলতে ভেনিজুৱেলাৰ পৰা খাৰুৱা তেল ৰপ্তানি কৰাত বাধাগ্ৰস্ত হ'ব ভাৰত। বিশ্বৰ ভিতৰতেই তৃতীয় সৰ্বাধিক খাৰুৱা তেল ৰপ্তানি কৰা দেশ হৈছে ভাৰত।
কাৰণ বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ লগতে ভেনিজুৱেলাৰ পৰাও খাৰুৱা তেল আমদানি কৰি আহিছে ভাৰতবৰ্ষই সৌদি আৰব ইৰাক আৰু ৰাছিয়াৰ তুলনাত ভেনিজুৱেলাৰ পৰা কম দামত খাৰুৱা তেল ক্ৰয় কৰি আহিছে ভাৰতবৰ্ষই বিগত 2024 চনত ভেনিজুৱেলাৰ পৰা 22 মিলিয়ন বেৰল খাৰুৱা তেল আমদানি কৰিছিল ভাৰতে প্ৰায় 1.5% খাৰুৱা তেল আমদানি কৰে ভেনিজুৱেলাৰ পৰা 2019 চনৰ পৰাই বৃহৎ পৰিমাণৰ খাৰুৱা তেল ভেনিজুৱেলাৰ পৰা আমদানি কৰি আহিছে ভাৰতে ভেনিজুৱেলাৰ পৰা খাৰুৱা তেল আমদানি বন্ধ হলে বাধাগ্ৰস্ত হ'ব ইণ্ডিয়ান অইল কৰ্পোৰেচন HPCL মিট্ৰল এনাৰ্জি আৰু ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজে এতিয়া কথা হল ভেনিজুৱেলাৰ সৈতে আমেৰিকাৰ বিবাদৰ ফল ভুগিব লাগিব নেকি ভাৰতে এই ক্ষেত্ৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই ভেনিজুৱেলাৰ পৰা খাৰুৱা তেল ৰপ্তানি কৰাৰ সাহস হ'বনে ভাৰতৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে আদালতে জামিন মঞ্জুৰ কৰিছে অৱশেষত সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক মুখ্যমন্ত্ৰী বিজেপি সভাপতিৰ সংঘাত এবাৰ ফল ভুগিছে নেকি সাংবাদিক দিলৱাৰে কামৰূপ মহানগৰৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে মঞ্জুৰ কৰিছে সাংবাদিক দিলৱাৰ হুছেইনৰ পানবজাৰ থানাত দিলৱাৰ হুছেইন মজুমদাৰৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ এপেক্স বেংকৰ নিৰাপত্তাৰক্ষী পশুপাল বড়ুৱে তৰিছিল গোচৰ পানবজাৰ আৰক্ষী থানাত সাংবাদিকজনৰ বিৰুদ্ধে 110/25 নম্বৰত গোচৰ ৰুজু হৈছিল আৰু পানবজাৰ থানাত ৰুজু হোৱা গোচৰটোৰ সন্দৰ্ভত সাংবাদিকগৰাকীক জামিন মঞ্জুৰ কৰিছে আদালতে আন এটা ডাঙৰ কেট অনুৰাগীসকলৰ বাবে এটা ভাল খবৰ কিয়নো কালি RR আৰু KKRৰ মাজত যি হাই ভোল্টেজ মেচ হৈছিল সেই মেচখনতে অৱশেষত KKRে বৃহৎ জয়লাভ সাব্যস্ত কৰিছে ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে দুৰ্দান্ত প্ৰদৰ্শন কৰি অৱশেষত জয় লাভ সাব্যস্ত কৰিছে কলকাতা নাইট ৰাইডাৰ্ছে 7 উইকেটত জয়লাভ কৰিছে KKRে প্ৰথমে ভেট ধৰি ৰাজস্থান ৰয়েলছে বান্ধি দিছিল 152 ৰানৰ লক্ষ্য বিপৰীতে 15টা উইকেট বাকি থকা অৱস্থাতে বিজয় লক্ষ্যত উপনীত হৈছে KKRৰ হৈ কুইণ্টন ডি ককে সংগ্ৰহ কৰিছে অপৰাজিত 97 ৰান অধিনায়ক আজিংক্য ৰাহানে সংগ্ৰহ কৰিছে 18 ৰান অংকিশ ৰঘুবংশীয়ে অপৰাজিত 22 ৰান সংগ্ৰহ কৰিছে আৰু পুনৰবাৰ ব্যৰ্থ হৈছে ৰাজস্থান ৰয়েলছ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে খাজু হল আত্মসহায়ক গোটৰ মহিলাৰ তালিকা এটা ভাল খবৰ জনোৱাৰ চেষ্টা কৰিছো ৰাজ্যৰ মহিলাসকলৰ বাবে কিয়নো 1 এপ্ৰিলত পাব মহিলাসকলে চৰকাৰী ধন 2 এদিনতে যাব আপোনাৰ মোবাইললৈ ফোন কল এটা ডাঙৰ খবৰ খাজু হল লাখপতি বাইদেউৰ তালিকা লাখ লাখ মহিলাৰ বাবে আহি গৈছে অত্যন্ত ভাল খবৰ 10,000 টকা লাভৰ বাবে ওলাইছে তালিকা 10,000 টকা লাভ কৰিব আপুনি এতিয়াই তালিকাত পৰীক্ষা কৰক আপোনাৰ নাম আছে নে নাই প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব প্ৰথম কিস্তিৰ 10,000 টকাকৈ 1 এপ্ৰিলত লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ব ধন বাছনিভুক্ত মহিলালৈ যাব ফোন কল যদিহে 10,000 টকা ভাল কামত ব্যৱহাৰ কৰে পৰৱৰ্তী সময়ত আৰু 25,000 টকা লাভ কৰিব মহিলাসকলে ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই বৃহৎ ঘোষণা পৰৱৰ্তী খবৰটো হৈছে ইউক্ৰেইনৰ বোমাত উৰি গৈছে সাংবাদিক আন্না এবাৰ ৰাছিয়াৰ বেলগাৰুডত ভয়ংকৰ মাইন বিস্ফোৰণত নিহত হৈছে সাংবাদিক বিস্ফোৰণত নিহত হৈছে চেডেল 1ৰ সাংবাদিক আন্না প্ৰকফেইভা এবাৰ বিস্ফোৰণত নিহত হৈছে ইউক্ৰেইনে সংস্থাপিত কৰা মাইন বিস্ফোৰণত চিৰদিনলৈ প্ৰাণ হেৰুৱাইছে ৰাছিয়াৰ সাংবাদিকগৰাকীয়ে গুৰুতৰভাৱে আহত হৈছে আন্নাৰ সতীৰ্থ সাংবাদিক ডিমিট্ৰি ভলকভ 2023 চনৰ পৰা যুদ্ধস্থলীত সাংবাদিকতা কৰিছিল আন্নাই আৰু চেনেল 1 হৈছে ৰাছিয়াৰ সামগ্ৰিক বাহিনীৰ
টেলিভিছন চেনেল 2022 পৰা ৰাছিয়াত প্ৰাণ হেৰুৱাইছিল 2022 পৰা ৰাছিয়াত প্ৰাণ হেৰুৱাইছিল 21 গৰাকী সাংবাদিকে মৃত্যুৰ সময়তো যুদ্ধস্থলীৰে বাতৰি পৰিৱেশন কৰি আহিছিল আন্নাই ৰাছিয়াৰ বেলগাৰোডত ভয়ংকৰ বাইন বিস্ফোৰণত নিহত হৈছে সাংবাদিক আন এটা ডাঙৰ খবৰ হৈছে নাগৰিকৰ প্ৰমাণ অবিহনে ভোট দিব নোৱাৰিব নিৰ্বাচনী প্ৰক্ৰিয়াৰ সম্পৰ্কত ডাঙৰ নিৰ্দেশনা এইবাৰ ডোনাল্ড ট্ৰাম্পে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছৰে পৰা ধাৰাবাহিকভাৱে পৰিৱৰ্তন কৰিছে ইটোৰ পিছত সিটোকৈ নিয়ম ডোনাল্ড ট্ৰাম্পে দীৰ্ঘদিন ধৰি নিৰ্বাচনী প্ৰক্ৰিয়াক এক প্ৰবঞ্চনা বুলি অভিযোগ উত্থাপন কৰি আহিছে এইবাৰ নিৰ্বাচনী প্ৰক্ৰিয়াক লৈ ডাঙৰ নিৰ্দেশ দিছে ডোনাল্ড ট্ৰাম্পে তেওঁৰ দাবী যে আমেৰিকাৰ নাগৰিকত্বৰ প্ৰমাণ থাকিলেহে ভোটদান সম্ভৱ মঙ্গলবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে নিৰ্বাচনী প্ৰক্ৰিয়া সন্দৰ্ভত এই নিৰ্দেশনা দিছে লগতে ডোনাল্ড ট্ৰাম্পে কয় যে আমেৰিকাত নিজকে ভোটাৰ হিচাপে পঞ্জীয়ন কৰিবলৈ নাগৰিকত্বৰ প্ৰমাণ বাধ্যতামূলক এই নিৰ্দেশনাৰ সময়তে তেওঁ ভাৰত আৰু ব্ৰাজিলৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ উদাহৰণ দাঙি ধৰিছে ডোনাল্ড ট্ৰাম্পৰ নিৰ্দেশ অনুসৰি নিৰ্বাচনৰ দিনটোত সকলো নাগৰিকে ভোটদান কৰিব লাগিব নিৰ্বাচনৰ দিনটোৰ পিছত আৰু ভোটাধিকাৰ প্ৰয়োগ কৰিব নোৱাৰিব উল্লেখযোগ্য যে আমেৰিকাৰ কেইবাখনো ৰাজ্যত নিৰ্বাচনৰ পিছতো ভেলেট গ্ৰহণ কৰা হয় যাৰ ফলত বিভিন্ন সমস্যাৰ সৃষ্টি হয় ইয়াৰ উপৰি ট্ৰাম্পে নিৰ্দেশ দিয়ে যে ভোটদানৰ বাবে কাগজৰ বেলট বাধ্যতামূলক কৰা হ'ব অৱশ্য ৰাষ্ট্ৰপতি ট্ৰাম্পৰ এই নিৰ্দেশ আচলতে কাৰ্যকৰী হ'বনে নহয় সেই লৈ প্ৰশ্ন উত্থাপন হৈছে ইতিমধ্যে ডেম'ক্ৰেটসকলে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে হয়তো আদালতত প্ৰত্যাহ্বান জনাই আবেদন দাখিল কৰিব পাৰে ডেম'ক্ৰেটসকলে পৰৱৰ্তী গ্ৰুকৰ মতে দেশৰ 1 নম্বৰ ভ্ৰষ্টাচাৰী মুখ্যমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা এলন মাস্কৰ বিৰুদ্ধে গোচৰ তৰিবলৈ সাহস হ'বনে অসমত এতিয়া অঘোষিত জৰুৰীকালীন অৱস্থা চলিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাংবিধানিক অধিকাৰ ভৰিৰে মোহাৰি সাংবাদিক সাংসদকে ধৰি সকলোকে আৰক্ষীৰ দ্বাৰা নিৰ্যাতন চলাইছে এই নিৰ্যাতন বন্ধ কৰিবৰ বাবেই কংগ্ৰেছ দলে জনতাৰ ওচৰলৈ সংগ্ৰাম কঢ়িয়াই লৈ যাব আজি নিখিল ভাৰত কংগ্ৰেছৰ অসমৰ দায়িত্বত থকা সম্পাদক মনোজ চৌহানে গুৱাহাটীৰ ৰাজীৱ ভৱনত এক সংবাদমেলত এইদৰে কয় কংগ্ৰেছ নেতা চৌহানে কয় যে হিমন্ত বিশ্ব শৰ্মাই সকলো পক্ষৰ ওপৰত এতিয়া হেঁচা প্ৰয়োগ কৰা আৰম্ভ কৰিছে ক্ষমতাৰ ৰাগিত মুখ্যমন্ত্ৰীজনে মানুহৰ মৌলিক অধিকাৰ খৰ্ব কৰিছে তেওঁ যিমানে হেঁচা প্ৰয়োগ কৰিব তাৰ ওলোটা প্ৰতিক্ৰিয়া হ'বই আৰু 2026 চনত অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰ উফৰাই দিব চৌহানে লগতে কয় যে এক্স হেণ্ডেলত গ্ৰুক নামৰ এপছটোত ভাৰতৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী কোন বুলি প্ৰশ্ন কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম আহে হিমন্ত বিশ্ব শৰ্মাৰ যদি দম আছে ভাৰতত গ্ৰুক এক্স হেণ্ডেল বন্ধ কৰক আৰু এলন মাস্কৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ সাহস দেখুৱাওক চৌহানে লগতে কয় যে দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰত নিমজ্জিত হিমন্ত বিশ্ব শৰ্মাই গণতান্ত্ৰিক প্ৰক্ৰিয়াবোৰক ভয় কৰে অসম বিধানসভাত বিজেপিৰ এজন বিধায়কে বিৰোধীৰ বিধায়কক আক্ৰমণ কৰিবলৈ খেদি যোৱাৰ পিছতো বিজেপিৰ বিধায়কৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল অসমৰ সাংসদ লোকসভাৰ উপদলপতি গৌৰৱ গগৈৰ ভাৱমূৰ্তি ম্লান কৰিবৰ বাবে তেওঁৰ আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে ভুৱা অপপ্ৰচাৰ চলালে নগাঁৱৰ সাংসদ ৰকিবুল হুছেইনৰ ওপৰত দিন দুপৰতে আক্ৰমণ চলিল গোগামুখত কংগ্ৰেছৰ কৰ্মীৰ ওপৰত নিৰ্যাতন চলিল আৰু এতিয়া সাংবাদিক দিলৱাৰ হুছেইনক ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা হৈছে আইন হাতত তুলি লোৱাটো হিমন্ত বিশ্ব শৰ্মাৰ নীতি হৈ পৰিছে বুলি উল্লেখ কৰি চৌহানে লগতে কয় যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দেশৰ সকলো মুখ্যমন্ত্ৰীৰ ভিতৰতে আটাইতকৈ ভ্ৰষ্টাচাৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বুলি বহুদিন পূৰ্বেই আখ্যা দি থৈছিল আৰু আজি সেই কথাই প্ৰমাণিত হৈছে লগতে তেওঁ কয় যে দেশৰ সংবিধান সলনি কৰিবলৈ বিজেপিয়ে ষড়যন্ত্ৰ কৰি
লোকসভাত 400খন আসন লাভ কৰাৰ যি পৰিকল্পনা কৰিছিল সেয়া জনতা নেতা ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ পিছত সম্ভৱ হৈ নুঠিল আৰু প্ৰধানমন্ত্ৰীৰ দায়িত্ব লৈ নৰেন্দ্ৰ মোদীয়ে সংবিধান ক্ষীৰত ল'বলগীয়া হ'ল কংগ্ৰেছ নেতাজনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেলেংকাৰীৰ সকলো তথ্য লৈ ৰাইজৰ ওচৰলৈ লৈ যাব বুলি উল্লেখ কৰি কয় যে অপৰাধৰ তথ্য লুকুৱাবৰ বাবেই এইখন চৰকাৰে থানাসমূহত গোচৰ ৰুজু কৰাৰ ক্ষেত্ৰতো বাধ্যবাধকতা সৃষ্টি কৰিছে বহু আৰক্ষী থানাই গোচৰ ৰুজু নকৰাৰ অভিযোগ আছে তৎসত্ত্বেও এনচিআৰবিৰ তথ্যত অসমত মহিলাৰ ওপৰত চলা নিৰ্যাতন দেশৰ ভিতৰতে অন্যতম বুলি উল্লেখ কৰে দেশৰ আইন শৃংখলাৰ পৰিস্থিতি বেয়া হোৱা বাবেই আমেৰিকা অষ্ট্ৰেলিয়া কানাডাকে ধৰি 6খন বিদেশী ৰাষ্ট্ৰই অসম ভ্ৰমণ সুৰক্ষিত নহয় বুলি হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে সদনত তথ্য দাখিল কৰা বুলিও চৌহানে উল্লেখ কৰে সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দেৱব্ৰত বৰা আৰু মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি গোপাল শৰ্মা উপস্থিত থাকে